চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটি আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰিম। নমস্কাৰ, জোহাৰ আৰু আজি অসম চৰকাৰক বহুত বহুত ধন্যবাদ যি আমাৰ অসমৰ আদিবাসী চাহ শ্ৰমিকসকলৰ কাৰণে যি বিল এমেণ্ডমেণ্ট কৰিছে আৰু অনুমোদন জনাইছে। ইয়াৰ জৰিয়তে আমাৰ অসমৰ 825খন চাহ বাগিচাৰ 3.33 লাখ পৰিয়াল উপকৃত হ'ব আৰু যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ কাৰণে আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ অসম চৰকাৰক। আৰু এই বিধেয়কখন অনুমোদন জনোৱাৰ বাবে আমাৰ সকলো চাহ শ্ৰমিক অসমৰ আদিবাসী চাহ জনগোষ্ঠীয় লোকসকল উপকৃত হ'ব বুলি মই ভাবোঁ। ধন্যবাদ। কেবিনেটে অনুমোদন জনাই যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব। দুটা তিনিটা কণ্ডিশ্যন থাকিব। শ্ৰমিকসকলে 20 বছৰলৈ এই মাটি বিক্ৰী কৰিব নোৱাৰিব আবণ্টন পোৱাৰ পিছত, আৰু শ্ৰমিকসকলে এই মাটি যেতিয়া 20 বছৰ পিছতো বিক্ৰী কৰিব এই চাহ জনগোষ্ঠীৰ ৰাইজৰ মাজতহে বিক্ৰী কৰিব পাৰিব। আউটসাইড টি গাৰ্ডেনৰ যি শ্ৰমিক তেওঁলোকক বিক্ৰী কৰিব নোৱাৰিব, যাতে লেবাৰ লাইনবোৰ সুৰক্ষিত হৈ থাকে। আমি এটা অনুমান কৰিছোঁ এই বিলখন অহাৰ ফলত 2,18,553 বিঘা মাটি আবণ্টন কৰিব পৰা যাব। 3,33,486টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত